নমস্কাৰ সকল এটা ভাল খবৰ আহি পাইছে আমাৰ মাজলৈ ডাইৰেক্টৰেট অফ স্কুল এডুকেশ্যনে এটা ভাল খবৰ দিছে যেনেকৈ যোৱা বছৰ 2024 চনত SRD ভিত্তিত যিবিলাকে কন্ট্ৰাকচুৱেলত আছিলে মানে কন্ট্ৰাকচুৱেল টিচাৰ আছিলে তেওঁলোকক ৰেগুলাৰ বনালে ঠিক তেনেকৈ এই বছৰো আমাৰ অসম চৰকাৰে সকলো কন্ট্ৰাকচুৱেল টিচাৰৰ বাবে এটা আৰু ভাল খবৰ আনিছে গতিকে এই ভাল খবৰটোকে মই আপোনালোকক দিম বুলি এই যিটো সৰু ভিডিঅ'টো বনাইছোঁ যিবিলাকে হাইস্কুলত এতিয়ালৈকে কাম কৰি আছে শিক্ষকতা কৰি আছে তেওঁলোকৰ বাবেহে এই যিটো এই খবৰটো ভালে খবৰটো কাৰণ যিবিলাকে এতিয়ালৈকে কন্ট্ৰাকচুৱেল টিচাৰ হিচাপে আছিলে তেওঁলোকে এতিয়া অহা 15 আছিল নেকি 15 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকক ৰেগুলাৰ বনাই দিয়া হ'ব মানে এইটো চাওক ইয়াত যদি আপোনালোকে যদি পঢ়ে আপোনালোকে গম পাব ইয়াত পঢ়িলে তথাপি মই এবাৰ পঢ়ি দিছোঁ with reference to the subject cited above I would like to inform you that the ceremonial distribution of appointment letters to the existing additional contractual teachers as a regular graduate teacher will be held on 15th February 2025 at 4 p.m. at Srimant Shankardeva Kalakshetra, Panbazar, Guwahati 37 in gracious presence of the Honorable Chief Minister Assam. মানে তাত হেৰি থাকিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ তেওঁ থাকিব গতিকে যিবিলাকে এক্সিষ্টিং মানে এতিয়ালৈকে এতিয়া তেওঁলোকে কন্ট্ৰাকচুৱেল হিচাপত মানে কাৰ্যভাৰ লৈ আছে মানে শিক্ষকতা কৰি আছে তেওঁলোকক এতিয়া ৰেগুলাৰ বনাব মানে গ্ৰেজুৱেট টিচাৰ বনাব মানে যিবিলাকে হাইস্কুলত আছে তেওঁলোকৰ বাবে এই যিটো এই খবৰটো গতিকে তেওঁলোকে অহা 15 ফেব্ৰুৱাৰী তাৰিখে 4 বজা মানে আবেলি 4 বজাৰ আগে তেওঁলোকে গৈ পাব লাগিব কাৰণ 4টা বজাত তেওঁলোকক যিটো এপইণ্টমেণ্ট লেটাৰ নহয় জানো কন্ট্ৰাকচুৱেল নহয় ৰেগুলাৰ হিচাপে এই এপইণ্টমেণ্ট লেটাৰটো আপোনালোকক দিয়া হ'ব ঠিক আছে গতিকে আপোনালোকে সাজু হ'ব যিটো ৰেগুলাৰ পদৰ বাবে যিটো এপইণ্টমেণ্ট পাব নহয় এই এপইণ্টমেণ্টটো ল'বলৈ আপোনালোকে তাত যাব লাগিব মানে গুৱাহাটী যাব লাগিব গতিকে চাওক ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড টু ইনফৰ্ম অল দ্য কনচাৰ্নড এডিশ্যনেল contractual teachers working in various secondary schools under your jurisdiction to attend a program as per scheduled date and time without fail কথাটো এইটো যিটো লেটাৰ নহয় লেটাৰটো IS-বোৰক দিয়া হৈছে ইনস্পেক্টৰ অফ স্কুলছবিলাকক মানে তেওঁলোকে জনাব লাগিব আৰু নিজৰ আণ্ডাৰত যিমানবোৰ হাইস্কুল আছে হাইস্কুলৰ যিমানবোৰ কন্ট্ৰাকচুৱেল হিচাপে কাম কৰিছে তেওঁলোকক যাতে সেইদিনাখন মানে সময়মতে গৈ পায় এইকাৰণে মানে এই যিটো তেনেকুৱা লিখিছে মানে ইয়াত গতিকে সেইটোৱে আপোনালোকক এই যিটো ভিডিঅ' মানে দিম বুলি এই যিটো সৰু ভিডিঅ' বনালোঁ গতিকে অল দ্য ভেৰি বেষ্ট আপোনালোকে যাব তাৰপাছত কন্ট্ৰাকচুৱেলৰ পৰা ৰেগুলাৰ হৈ ভালদৰে কাম কৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ